নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্তমান মাজুলীৰ পৰা ভিডিঅ'সমূহ দি আছোঁ। আজি আমি আহিছোঁ আউনীআটী সত্ৰলৈ। তাকে অকণমান আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছোঁ। ভিডিঅ'সমূহ সম্পূৰ্ণ আৰু শেষলৈকে চাব, নিশ্চয় ভাল লাগিব। সঁচাকৈ আমি মাজুলীত উপস্থিত হৈ ইমানেই আনন্দিত হৈছোঁ, ক'বলৈ ভাষা নাই। নেদেখা কিছুমান বস্তু দেখিছোঁ। এয়া আউনীআটী সত্ৰৰ ভিতৰলৈ আমি সোমাই আহিছোঁ সকলোৱে। আৰু আমাৰ আজি অকণমান দেৰি হ'ল অহা আমাৰ প্ৰভু ঈশ্বৰ গোসাঁই শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী দেৱক আমি ওলাই আহোঁতে পদূলিতে লগ পালোঁ। তেওঁ কোনোবা মিটিং এখনলৈ যাত্ৰা কৰিছে। তাকে অকণমান ভিডিঅ' যোগেদি আপোনালোকক দেখুৱালোঁ। তাতে আমি সেৱা এটা কৰিলোঁ, পদূলিতে বুলিয়ে কৈছোঁ আৰু, যিহেতু সত্ৰৰ ভিতৰলৈ সোমাই যাওঁতে এয়া আমাৰ গোসাঁই প্ৰভু ঈশ্বৰ আহিছে। তেওঁ বহুতেই ব্যস্ত আছিল। আমি তেনেকৈয়ে তাতে সেৱা এভাগ কৰিলোঁ। ভিতৰত ভালকৈ তেওঁক কথা লগ নাপালোঁ। তেওঁ অৱশ্যে কৈ থৈ গৈছে বেয়া নাপাবলৈ, তেওঁ লৰালৰি হৈছে। সেয়ে অকণমান আপোনালোকক মই গোসাঁইক প্ৰভু ঈশ্বৰক বাটতে ধৰি সেৱা ভাগ কৰিছোঁ। যি হওক, আমি যে অকণমান কম সময়ৰ ভিতৰতে যে তেওঁক লগ পালোঁ, সেয়াই ভগৱানক ধন্যবাদ। আৰু এয়া সত্ৰৰ ভিতৰৰ ভাগ। আৰু সত্ৰৰ ভিতৰত আহি সঁচাকৈ ইমানেই ভাল লাগিছে। চাওকচোন, সম্পূৰ্ণ কেঁচা, মাজৰখিনি চাইডে চাইডে পকা। আচলতে আমাৰ গাঁৱৰ যিটো পৰম্পৰা আগৰ পৰা কেঁচা মজিয়া, সেইটো আছে সত্ৰত। সঁচাকৈ সেইখিনি বহুত বেছি ভাল লাগিলে। আমাৰ আজিকালি কিছুমান নামঘৰ একদম টাইলছ লগাই পূৰা ষ্টেণ্ডাৰ্ড কৰে, কিন্তু ভগৱানে মই জনাত কোনো জাক জমকতা নিবিচাৰে। তেওঁ আচলতে ভক্তিটোহে বিচাৰে। उस समय तो आदमी भी कद बड़ा था ना। गुरु शंकर देव का जो बटुआ में पैर का निशाना है, एकदम इतना बड़ा है। एकदम सही बोला। आदमी पैरों का निशाना इतना बड़ा है। आदमी का हाइट और द्वापर युग से लेकर के पता नहीं अभी कलयुग आ गया तो छोटा লিখা আছে নহয়। ভকতসকলৰ দ্বাৰা সত্ৰলৈ বৃহৎ খুঁটা পাহাৰী তুলিছিল। এইটো হৈছে একুৰিয়াম। একুৰিয়াম চা, এইটো ইমান ডাঙৰ একুৰিয়াম। চোৱা মাছ, এইটো মাছ দেখিলা? আংকাল আমাৰ কাৰণে দুটা মাছ দি দিয়ক। সত্ৰ পৰিৱেশ নাওখন আহিছে। ইমান ধুনীয়া বতৰ মাৰিছে ন। ইমান ধুনীয়া ন পৰিৱেশটো, বতাহ মাৰিছে। ইয়াতে থাকে ন সত্ৰ? এইটো ভাইটি এটা চোৱা। ভাইটি তুমি ইয়াত থাকা নি? তোমাৰ ঘৰ ক'ত? মাজুলীতে। অঁ, কিমান দিন হ'ল? 7 বছৰ হ'ল। অঁ, এইকেইটা ৰুমতে থাকা এই দাদা চা ইয়াতে থাকে। চা কিমান হ'ল আছা। অঁ, এইটো ভাইটি কি ধুনীয়াকৈ বহি আছে। চা দাদা চা, দাদা চা। দাদাটো চাচোন কিমান ধুনীয়াকৈ বহি আছে। চাচোন কি হ'ল? ইমান ধুনীয়াকৈ বহি আছে ল'ৰাটো। দাদাটো মাতাচোন। দাদা তোমাৰ নাম কি সোধাচোন? এনেই ঘৰ ক'ত তোমাৰ? লখিমপুৰ। অঁ, ইয়াত কিমান দিন হ'ল? 2 বছৰ হৈছে। স্কুলত পঢ়িছা নাই? কোন স্কুলত? কোন ক্লাছত পঢ়িছা?
ভালকৈ পঢ়িবা দেই সৰল কাঠেৰে আৰু অন্যান্য তেনেকৈ আপুনি লিখিব যে চিনাক্তকৰণ তাত নামাখন লিখা আছে আৰু চব গামখাৰুৰ পৰা ইত্যাদি কৰি যিমানখিনি আমাৰ ৰজাদিনীয়া পুৰণা সম্পদ আজি আমাৰ মিউজিয়ামত সংৰক্ষিত হৈ আছে সেই বস্তুখিনি যেতিয়া আপোনালোকে দৰ্শন পাব তেতিয়া নিশ্চয় আপোনালোকে বুজিব যে এইখিনিৰ পৰা আমি কি পালোঁ বা কি দৰ্শন পাইছোঁ কালি এনেকুৱা এটা সম্পদ আগলৈ আমি পাম নে নাপাম ৰজাই ভাত খোৱা বেৰা কাটি আৰু জাতীয় সদৃশ বেৰা আছে বেৰাডালৰ ওপৰত এখন কাঁহী আছে ডাঙৰ বানবাতি আছে ৰূপৰে লোটা আছে ভোগ জ্বলা বুলি এটা বস্তু আছে এনেকুৱা যিখিনি সম্পদ আপোনালোকে হয়তো আউনীআটী সত্ৰৰ বাদে মিউজিয়াম কিতাপ পায় ন